জামুগুৰিঘাটৰ ধোৱাকটাত ছাগলীয়ে ধান খোৱা কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত। জামুগুৰিঘাটৰ ধোৱাকটাত ছাগলীয়ে ধান খোৱা কেন্দ্ৰ কৰি হোৱা কাজিয়াৰ পৰিণতিত আহত হয় এজন যুৱক। আহত যুৱকজনৰ নাম জিতু বৰা। গাঁওখনৰ তৰুণ বৰা নামৰ ব্যক্তিজনে গাঁৱৰ নামঘৰ চৌহদত তেওঁ চপাই থোৱা ধান শুকুৱাবৰ বাবে মেলি থোৱা অৱস্থাত একেখন গাঁৱৰে জিতু বৰা নামৰ যুৱকজনৰ পোহনীয়া ছাগলীয়ে মেলি থোৱা ধান খোৱা কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত ঘটে। ইয়াৰ পিছতে তৰুণ বৰা আৰু তেওঁৰ পুত্ৰই জিতু বৰাক প্ৰহাৰ কৰাত গুৰুতৰভাৱে আহত হয় যুৱকজন। ক্ষতি হোৱা ধানৰ উচিত মূল্য দিম বুলি কোৱাৰ পিছতো তৰুণ বৰাই তেওঁৰ কথা নামানি জিতু বৰাক প্ৰহাৰ কৰা ঘটনা কেন্দ্ৰ কৰি সংঘটিত হোৱা এই কাজিয়াই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে জিতু বৰাই জামুগুৰি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। খাওঁতে তাৰপিছত মই ক্ষতিপূৰণ দিব গৈছিলো, যাওঁতে মোক পুত্ৰৰ লগত কথা পাতি থাকোঁতে আহি পেলাই বাপেকে পিছফালৰ পৰা মাৰিছে। কোন গাঁও? তৰুণ বৰা তৰুণ বৰা হয়, পুত্ৰৰ নাম নয়ন বৰা। ঘটনাটো কালি আছিলে। ছাগলী আপোনাৰ আছে? ছাগলী মোৰ হয়, মানে এৰা খাই গৈ পেলাই নামঘৰত, ঘৰৰ জমিত নহয়, নামঘৰত ধান খালে। নামঘৰত ধান খাওঁতে মই আনিব যাওঁতে তাৰপিছত মোক ভিডিঅ' কথা পাতি আহি বাপেকে পিছফালৰ পৰা মাৰি দিলে। ছাগলীকেইটাও তেখেতে ৰাখি দিছে? হয়, ছাগলী তলা মাৰি থৈ দিছে, আনিব দিয়া নাই। আপোনাক কিহৰে আঘাত কৰিলে? বাঁহ দি পেলাই মাৰিছিলে। হয়, চিকিৎসা কৰি আছে? চিকিৎসা কৰি আছো। ক'ত আঘাত পাইছে আপুনি? ভৰিত পালো, হাতত পালো, ভৰিটো মাৰিছে, বাঁহ দি পেলাই দুটাই, তাৰপৰা পিটিকা দুটাই মাৰিছে। কেইটা ছাগলী আছে? এটা ছাগলী। আহঁতকো খেদিছে, দেউতাহঁতকো খেদিছে, ভাইটিকো মাৰিব আহিছে। তাৰপিছত আমি পলাই দিলো, তাৰপিছত এইফালে থানাত আহিলো, মেডিকেল গলো। বাপেকৰ সম্পূৰ্ণ নামটো কি? তৰুণ বৰা, নয়ন বৰা। আপোনালোকে চাই আছে CNC মিডিয়া নিউজ।